মৰিয়নীত হেঙুল থিয়েটাৰৰ ৩৯ সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভ বুধবাৰে নিশা এই বৰ্ষৰ নাটৰ শুভাৰম্ভ কৰে গৰিমা শইকীয়া গাৰ্গে। এই বৰ্ষৰ প্ৰথম নাট্য দৰ্শনীত মঞ্চস্থ কৰা হয় হিয়াৰামঠু জুবিন গাৰ্গক উৎসৰ্গা কৰি ৰাজদ্বীপে ৰচনা কৰা নাটক ঈশ্বৰ পুত্ৰ। নাটখনিৰ পৰিচালনা কৰিছে হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকাই। উদ্বোধনী অনুষ্ঠানত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে অঞ্চলটোৰ বহু কেইজন সাংস্কৃতিক কৰ্মী উপস্থিত থাকে। আজিৰ দিনটো এটা বিশেষ দিন, কাৰণ এটা অভাৱনীয় ঘটনাৰ আমি কোনোদিনে মানি ল'ব নোৱাৰা এটা ঘটনাৰ আজি সম্পূৰ্ণ 11 মাহ, কিন্তু সেই দিনটোতে এটা মংগলময় কাৰ্যৰো আৰম্ভণি হৈছে। হেঙুলৰ লগত জুবিনৰো খুব ওতঃপ্ৰোত সম্বন্ধ আছিল। বহুত গীত তেওঁ গাইছে বহুত দিনৰ পৰা, আৰু বাবলু আৰু জুনৰ লগত আমাৰ সংকল্পজিৎ হাজৰিকাৰ, পংকজ হাজৰিকাৰ কথা কৈছোঁ, তেওঁলোকৰ লগত আমাৰ বহুত ঘৰুৱা সম্পৰ্ক। আৰু ময়ো প্ৰথম মোবাইল থিয়েটাৰৰ কষ্টিউমৰ আৰম্ভণি 2009 চনত ঝংকাৰ নাটকখনৰ জৰিয়তে হেঙুলৰ পৰাই আৰম্ভ কৰিছিলোঁ। গতিকে আমাৰ খুব ঘৰুৱা এক আত্মিক সম্পৰ্ক আছে, আৰু জুবিনৰ যিটো সম্পৰ্ক হেঙুলৰ লগত আছে, এইবাৰ সেইটো ভিত্তিতেই চাগে তেওঁলোকে ঈশ্বৰ পুত্ৰ নাটকখনো কৰিছে, জুবিনৰ ওপৰত আধাৰ কৰি। কাহিনীটো যেতিয়া তেওঁলোকে কৰিবলৈ সিদ্ধান্ত লৈছিলে, সেইখিনি সময়ত বাবলুৱে কেইবাবাৰো মোৰ লগত ফোনতো কথা পাতিছে, ঘৰত গৈও তেওঁলোকে শুনাইছে। জুবিনৰ ওপৰতে এখন নাটক কৰিবলৈ লৈছে, আৰু খুব সুন্দৰ এটা কনচেপ্টত, আৰু খুব ভাল এইবাৰ নাট্যবৰ্ষ হ'ব আমি আশা কৰিছোঁ। খুব সুন্দৰ নাটক লৈছে, ঝংকাৰখন পুনৰবাৰ কৰিবলৈ লৈছে, খুব সফল মঞ্চ সফল নাট এখন, বাণিজ্যিকভাৱে সফল এখন নাট। ঈশ্বৰ পুত্ৰখন খুব সুন্দৰ নাটক হ'ব, সকলোৰে অন্তৰ চুই যাব পৰাকৈ, সকলোৰে আৱেগক চুই যাব পৰা এখন নাটক হ'ব। সিদ্ধাৰ্থ সকলোৰে খুবেই প্ৰাণৰ আপোন এগৰাকী শিল্পী, ময়ূৰো তেনেকৈ, ঋত্বিক বা অনামিকা শৰণীয়া সকলোবোৰে খুবেই ভাল অভিনেতা অভিনেত্ৰীও আছে। হেঙুলে সদায় আগৰণুৱা কিবা এটা কৰি তেওঁলোকে দেখুৱায়। জুবিন সদায় মোৰ লগত আছে, জুবিন সদায় মোৰ লগত থাকে, আৰু মই আজি যদি দুখোজ দিবলৈ বা ইয়ালৈ মৰিয়নীলৈ আহি ৰাইজৰ মাজত কিবা এষাৰ ক'বলৈ, তেওঁলোকৰ মাজত বহি নাটক চাবলৈও মই সক্ষম হৈছোঁ। সেইখিনি জুবিনেই দিয়া শক্তি।